ঢকুৱাখনৰ ঐতিহ্যমণ্ডিত ফাট বিহুৰ নতুন সমিতি গঠন 9, 10 আৰু 11 মে 2025 বৰ্ষৰ ফাট বিহু ঢকুৱাখনৰ চাৰিকৰীয়া নৈৰ পাৰৰ ৰজাদিনীয়া ফাট বিহু উদযাপনৰ বাবে আজি মহগুলি চাপৰিত সাধাৰণ সভা অনুষ্ঠিত হৈ যায়। ফাট বিহুৰ পাকৰিত ফাট বিহু সমিতিৰ সভাপতি বসন্ত শইকীয়াৰ পৌৰোহিত্যত অনুষ্ঠিত সাধাৰণ সভাই 2025 বৰ্ষৰ উদযাপন সমিতি গঠন কৰি দিয়ে। অহা 9, 10 আৰু 11 মে 2025ত এইবাৰ উদযাপন হ'ব লগা ফাট বিহুৰ বাবে নিতুল বৰুৱাক সভাপতি আৰু হিতেশ ফুকনক সম্পাদক ৰূপে লৈ উদযাপন সমিতি গঠন কৰা হয়। উল্লেখ্য যে আগন্তুক 3 বছৰীয়া কাৰ্যকালৰ বাবে আজিৰ সভাতেই ফাট বিহুৰ স্থায়ী সমিতিখনো গঠন কৰা হয়। বসন্ত শইকীয়াক সভাপতি আৰু ভাস্কৰ ৰাজক সম্পাদক ৰূপে লৈ আপোনালোকৰ সবল দৃষ্টিৰে শুধৰাই লৈ মোৰ সামাজিক জীৱনত যি আখুৱা ৰৈ যাব তাক যাতে মুকলি কৰি দিয়ে তাৰ বাবে মই আহ্বান জনাইছোঁ। আৰু এতিয়া মই প্ৰতিবেদন মানে মতামততো হৈ যাব পাৰে, মতামততো কিন্তু আচলতে 12 বজাৰ আগত অহাখিনি মতামতক অগ্ৰাধিকাৰ দিয়া হ'ব আৰু 12 বজাৰ পিছৰখিনি পৰামৰ্শ থাকিব, নিৰ্দিষ্টকৈ মতামত দিব নোৱাৰিব। গতিকে বিহু সমিতি ৰাখিব পাৰে, নাৰাখিলেও মোৰ কোনো আপত্তি নাই। কোনো কাৰণত কোনো বিনিময়ত মই নাথাকোঁ, এইটো কাৰণতে নাথাকোঁ, মোৰ স্বাস্থ্যজনিত কাৰণত মই একো সম্পাদক নহওঁ। এইটো 22 তাৰিখে কাৰ্যনিৰ্বাহকত সিদ্ধান্ত কৰি থোৱা আছে। তৎসত্ত্বেও এজন ব্যক্তিয়ে মোক ডাইৰেক্ট অপমান কৰিবলৈ অহাটো মই সহ্য কৰিব নোৱাৰিলোঁ। এটা বেয়া কথা ক'লোঁ, কথাকেইটা মই উঠাই লৈছোঁ, আপুনি বেয়া নাপাব। কিন্তু মই পুনৰবাৰ কৈছোঁ, ব্যক্তিজনৰ সামাজিক জীৱনৰ প্ৰতি লক্ষ্য ৰাখি কথা ক'লে সকলো ব্যক্তিয়ে ভাল পাব আৰু সমাজখন আগবাঢ়ি যাব। আমি গুচি গ'লেও ফাট বিহু হ'ব, আমি কিবা কৰিছোঁ বুলি মই নাযাওঁ। মইতো বাৰম্বাৰ কৈছোঁ যে মোৰ দক্ষ সভাপতি থকাৰ কাৰণে আজি মোৰ এই অৱস্থা হৈছে। মোৰ যদি দক্ষ সভাপতি কোনোবা এজন নাথাকিলে হয় ন, ময়ো আপোনালোকে মোৰ চে কৰিলে কি সম্পাদকে কি কাম কৰিলে। আজি দক্ষ সভাপতি থকাৰ কাৰণে মোৰ টকাই পইচাই কোনো ধৰণৰ মোক কষ্ট কৰিবলৈ দিয়া নাই। ঢকুৱাখনৰ ঐতিহ্যমণ্ডিত ফাট বিহু 2024-25 বৰ্ষৰ সাধাৰণ পৰিষদৰ সভাখনি ফাটবিহুতলীত অনুষ্ঠিত হয় আৰু গৰিষ্ঠ সংখ্যক ঢকুৱাখনাবাসীয়ে সাধাৰণ পৰিষদৰ সদস্য ইয়াতে উপস্থিত থাকে আৰু সমিতিয়ে সৰ্বসন্মতিক্ৰমে 2022 বৰ্ষৰ পৰা 2025 বৰ্ষৰ যিখন ফাটবিহু সমিতি, সেই সমিতি আজি কাৰ্যকাল অন্ত পৰিছিল আৰু এই সমিতিখনকে 2028 বৰ্ষলৈকে 2025 বৰ্ষৰ পৰা 3 বছৰৰ বাবে বাহাৰ ৰাখিছে আজি সাধাৰণ পৰিষদৰ সভাই। আৰু ইয়াৰ লগতে 2025 বৰ্ষৰ ফাট বিহু উদযাপনৰ কাৰণে এখন উদযাপন সমিতি গঠন কৰি দিছে। নিতুল বৰুৱা সভাপতি, আমাৰ হিতেশ ফুকনক সম্পাদক হিচাপে লৈ অহা 9, 10, 11 মে 2025 আৰু 25, 26, 27 বহাগত ঢকুৱাখানাৰ ফাটবিহুতলীত ঐতিহ্যমণ্ডিত ফাট বিহু অনুষ্ঠিত হ'ব। ইয়াৰ বাবে এখন শক্তিশালী উদযাপন সমিতি গঠন কৰি দিয়া হৈছে। মই ভাবিছোঁ যে যোৱা বৰ্ষবিলাকতকৈও এইবাৰ অতি উলহ মালহেৰে এই ফাট বিহু উদযাপিত হ'ব। ইতিমধ্যে সকলো ঢকুৱাখানাবাসী ৰাইজ মানে উৎফুল্লিত হৈ আছে এই ফাট বিহু উদযাপনৰ কাৰণে আৰু সকলো আজি সভাত সমবেত হৈ সকলো উপস্থিত হৈ সমস্বৰে ফাট বিহু সুন্দৰভাৱে যাতে অসমবাসীৰ ওপৰত উপস্থাপন কৰিব পৰা যায় তাৰ আলোচনা হৈছে। মই ভাবোঁ এইবাৰ ফাট বিহু সঠিক ৰূপত বা আগতকৈ সম্ভাৱ্য সুন্দৰভাৱে অনুষ্ঠিত হ'ব অসমবাসী ৰাইজত। আৰু এইবাৰ অতি মানে উল্লেখযোগ্য কথা যে আমাৰ বৰকটকী যিখন কেলেণ্ডাৰ, যিখন আমাৰ বিয়া মানে সবাহ বা কি কয় পূজা আদি যিখন তাৰিখ নিৰ্ধাৰণ হয়, তাতে এইবাৰ এই বৰ্ষৰ পৰা বৰকটকী কেলেণ্ডাৰ ফাট বিহু নিৰ্দিষ্ট দিন আৰু তাৰিখ সন্নিৱিষ্ট হৈছে। গতিকে আপোনালোকে বৰকটকী কেলেণ্ডাৰ চালেও ফাট বিহুৰ দিনবাৰ উপলব্ধ হ'ব। আৰু ফাট বিহুৰ ঐতিহ্যৰ বিষয়ে জানিবলৈ হ'লে বা ফাট বিহুৰ বৈশিষ্ট্যৰ বিষয়ে জানিবলৈ হ'লে আমাৰ ৱেবছাইটৰ যোগেদি ইতিমধ্যে আপোনালোকে জানে আমাৰ ৱেবছাইট আছে, ফাট বিহুৰ ৱেবছাইটৰ যোগেদি জানিব পাৰিব। আৰু আমাৰ তথ্যচিত্ৰখনিও এই ৱেবছাইটত উপলব্ধ হৈ আছে। তথ্যচিত্ৰখনি চাই আপোনালোকে ফাট বিহুৰ গৰিমা আপোনালোকে বুজি পাবলৈ সক্ষম হ'ব। গতিকে মই অসমবাসী ৰাইজক আহ্বান জনাইছোঁ, অহা 9, 10, 11 মে 2025 যি ফাটবিহুতলীত ঢকুৱাখানা ঐতিহ্যমণ্ডিত ফাট বিহু অনুষ্ঠিত হ'ব, এই ফাট বিহুৰ সুধা মানে ফাট বিহুৰ এই সুধা মৌ পান কৰিবলৈ মই আহ্বান জনাইছোঁ।
ঢকুৱাখানাৰ পৰা হৰিপ্ৰসাদ চুতীয়া ৰিপৰ্ট অসম টুডে।